নমস্কাৰ, এইটো ভিডিঅ'ত জনাম ফেটি লিভাৰ কিয় হয়, ফেটি লিভাৰ কেনেকৈ সৃষ্টি হয় আৰু ফেটি লিভাৰক কেনেকৈ ভাল কৰিব পাৰি। ভিডিঅ'টো লাষ্টলৈকে চাব, বহুত বেছি ইনফৰ্মেটিভ হয়। বহু মানুহে এনেকৈ ভাবে যে মোৰ একো নহয়, মই দেখাতটো একদম সুস্থ, মোৰ কেনেকৈ ফেটি লিভাৰ হ'ব। কিন্তু ভিতৰি লিভাৰত চৰ্বি জমা হৈ থাকিব পাৰে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল ফেটি লিভাৰ কেনেকৈ সৃষ্টি হয়, কি কাৰণে হয় আৰু কেনেকৈ ভাল কৰিব পাৰি। এইটো যদি আপুনি বুজি পায়, এইটো আপুনি যদি জানে, তেতিয়াহ'লে আপোনাৰ বহুত কেইটামান যদি ভুল কৰি আছিলে সেইকেইটা শুধৰণি হ'ব। ফেটি লিভাৰ আচলতে কি? আমাৰ লিভাৰটো অলপ চলপ পৰিমাণে চৰ্বি জমা হৈ থাকিবই পাৰে, কিন্তু অলপ চলপ চৰ্বি যেতিয়া জমা হৈ থাকে এইটো আমি স্বাভাৱিক বুলি ভাবোঁ। কিন্তু স্বাভাৱিকতকৈ বহুত বেছি যদি চৰ্বি জমা হৈ যায়, তেতিয়া আমি ভাবোঁ যে আমাৰ ফেটি লিভাৰ হৈছে। গ্ৰেড 1, গ্ৰেড 2, গ্ৰেড 3 চৰ্বি তৰপ অনুযায়ী আমি এইটোক নিৰ্ণয় কৰোঁ। আৰু এটা কথা মনত ৰাখিব, ফেটি লিভাৰ কেৱল এলকহল খোৱা, মদ খোৱা মানুহৰেই হয় বুলি ভুল ধাৰণাটো আঁতৰাব লাগিব। কাৰণ এলকহল মদ নাখালেও বহুত বেছি মানুহৰ ফেটি লিভাৰ হোৱা দেখা যায়। কিন্তু এলকহল মদ নোখোৱা বহুত সংখ্যক মানুহৰ দেখা গৈছে যে ফেটি লিভাৰ হোৱা দেখা যায়। ইয়াৰ অন্যতম কাৰণ হৈছে ডায়েবেটিছ, ইনচুলিন ৰেচিষ্টেণ্ট, বহুত বেছি ওজন থকা, বহুত বেছি চৰ্বিযুক্ত খাদ্য খোৱা, বহুত বেছি স্পাইচি ফুড খোৱা, কলেষ্ট্ৰল বৃদ্ধি পোৱা, এনেকুৱা ধৰণৰ বহুত কাৰণ আছে যাৰ ফলত নেকি ফেটি লিভাৰ হয় বা ফেটি লিভাৰ হোৱা দেখা যায়। ধৰি লওক আপোনাৰ শৰীৰে যিমানখিনি কেলৰিৰ দৰকাৰ হয় প্ৰতিদিনে আপুনি খৰচ কৰিবৰ কাৰণে, চলিবৰ কাৰণে, তাতকৈ যদি বহুত বেছি কেলৰি খাই দিয়ে আৰু সেই কেলৰি ফেট হিচাপে লিভাৰতো ষ্ট'ৰ হয় আৰু সেইবাবেও ফেটি লিভাৰ হ'ব। ধৰি লওক কেলৰি মানে কি, ধৰি লওক আপোনাৰ গোটেই দিনটো 2200-2500 কেলৰিৰ দৰকাৰ, কিন্তু আপুনি খাই দিলে 3000-3500-4000 কেলৰি, মানে বহুত বেছি খাই দিলে। তো 2000-2500 যোনটো কেলৰি আপোনাৰ দৰকাৰ আছিল সেইটোতো গোটেই দিনটোত আপোনাৰ খৰচ কৰিলে, কিন্তু অতিৰিক্ত কেলৰি যে থাকি গ'ল সেইখিনি কি হ'ব, আৰু সেই কেলৰিখিনি কি ফেট হিচাপে জমা হয়। বিশেষকৈ পেটৰ চৰ্বি যদি বাঢ়ি যায় তেতিয়াহ'লে দেখা যায় যে ইনচুলিন ৰেচিষ্টেণ্ট হোৱা। ইয়াৰ ফলত বহুত ফেটি এচিড লিভাৰত আহিব ধৰে আৰু ইয়াৰ ফলত লিভাৰত চৰ্বি জমা হ'ব ধৰে। প্ৰথম অৱস্থাত বহু মানুহৰ কোনো ধৰণৰ লক্ষণ নাথাকিব পাৰে, স্বাভাৱিক কথা। কিন্তু কিছুমান ক্ষেত্ৰত সময়ৰ লগে লগে লিভাৰ ইনফ্লেমেশ্যন হ'ব পাৰে, লিভাৰ ফাইব্ৰ'চিছ পৰ্যন্ত হ'ব পাৰে যদি সঠিক সময়ত ইয়াৰ টেষ্ট কৰা নহয় বা ইয়াক ধৰা পেলোৱা নহয়। সেইবাবে ফেটি লিভাৰক একদমেই অৱহেলা নকৰিব, ইয়াৰ পৰা বহুত বেমাৰ আপোনাৰ হ'ব পাৰে। তো আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ফেটি লিভাৰ কেনেকৈ আমি কমাব পাৰি। প্ৰথম কথা, যদি আপোনাৰ শৰীৰৰ ওজন বহুত বেছি হয় তেতিয়াহ'লে আপুনি লাহে লাহে ওজন কমাব চেষ্টা কৰক। শৰীৰৰ ওজন কমোৱাৰ লগে লগে দেখা যায় যে ফেটি লিভাৰৰ ওপৰত থকা ফেটছবোৰ লাহে লাহে কম হ'ব ধৰে। দ্বিতীয়টো কথা হ'ল যে প্ৰতিদিন আপুনি এক্সাৰচাইজ কৰিবলৈ আৰম্ভ কৰক, ৰানিং কৰিব আৰম্ভ কৰক, ৱাকিং কৰিব আৰম্ভ কৰক, এক্সাৰচাইজ কৰিব আৰম্ভ কৰক টোটেলি। এক্সাৰচাইজ কৰিলে কি হয়, ফেট ব্ৰেকডাউন হোৱাত সহায় কৰে আৰু আপোনাৰ ফেট যেতিয়া ব্ৰেকডাউন হ'ব তেতিয়া আপোনাৰ ফেটি লিভাৰ কমিব। তৃতীয়টো অভ্যাস হৈছে খাদ্য অভ্যাস সলনি কৰক। শাক পাচলি বহুত বেছিকৈ খাব, মাছ আৰু ভাল উপযুক্ত প্ৰটিন আপোনাৰ ডেইলি ডায়েটত এড কৰক, খাব, বাদাম আদি পৰিমিতভাৱে খাব, আৰু আপুনি চেনিযুক্ত বস্তু একদমেই নাখাব। যদিও বহুত বেছি খাব মন যায় অলপ চলপ খাব পাৰে, কিন্তু নোখোৱাটো বহুত বেছি উত্তম। চেনিযুক্ত বস্তু নাখাব, কাৰ্বহাইড্ৰেট য'ত বহুত পৰিমাণে কেলৰি থাকে সেইবিলাক বস্তু কমকৈ খাব। মানে টোটেলি আপোনাৰ কেলৰি কমাব লাগিব গোটেই দিনটোত। কেলৰি যদি কম কৰে তেতিয়াহ'লেহে আপোনাৰ ষ্ট'ৰ হৈ থকা কেলৰি ব্ৰেকডাউন হ'ব। অলপ পিছত কৈ আছোঁ। এলকহল যদি খাই আছিলে, এলকহল একদমেই বন্ধ কৰিব লাগিব, বন্ধ কৰি দিয়ক। যদি আপুনি বহুত বেছি স্পাইচি ফুড খাই আছিলে, তেলে ভজা বস্তু খাই আছিলে, নুডলছ খাই আছিলে, এনেকুৱা বস্তু আপুনি কমাব লাগিব, তাত বহুত বেছি ফেটছ থাকে। এটা কথা বিশেষভাৱে মনত ৰাখিব, ফেটি লিভাৰ বহুত % কিয় হয় যে লাইফষ্টাইল যদি আপুনি লাইফষ্টাইল চেঞ্জেছ কৰে তেতিয়াহ'লে ফেটি লিভাৰ আপোনাৰ আপুনি নাই হৈ যায় যদি গ্ৰেড 1 গ্ৰেড 2 হৈছে। কিন্তু আপোনাৰ লিভাৰৰ অৱস্থা জানিবৰ কাৰণে আপুনি চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব, ব্লাড টেষ্ট কৰিব লাগিব, আল্ট্ৰাছ'ন'গ্ৰাফি কৰিব লাগিব, তেতিয়াহ'লে আপুনি গম পাব আপোনাৰ লিভাৰৰ অৱস্থা কেনেকুৱা। আপোনাৰ যদি কোনো চিনাকি মানুহে কয় যে মোৰ ফেটি লিভাৰ হৈ আছে কিন্তু মোৰ কোনো ধৰণৰ সমস্যা নাই, তেনেহ'লে এই ভিডিঅ'টো সেইজনক আপুনি শ্বেয়াৰ কৰি দিয়ক। কাৰণ লিভাৰে কথা ক'ব নোৱাৰে, কিন্তু আমি সময়মতেতো আমি শৰীৰৰ যত্ন ল'ব পাৰোঁ। এই ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰক। এটা শ্বেয়াৰে আনৰ লিভাৰৰ অৱস্থা, লিভাৰৰ কণ্ডিশ্যন এইবোৰক যত্ন ল'বলৈ খবৰাই দিব পাৰে। ধন্যবাদ।